বন্ধুসকললৈ আমাৰ পৰৱৰ্তী বাইদেউৰ কথামতে মই সামগ্ৰিক কথাখিনি মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিম। প্ৰথম কথাটো হ'ল এই কমল নাথ নামৰ একজন মানুহে বাৰে বাৰে অভিযোগ কৰি আছে, মিডিয়াত আহি আছে, নিউজ পেপাৰত আহি আছে। এতিয়া মিডিয়া আৰু নিউজ পেপাৰে কি ডকুমেণ্টছৰ ভিত্তিত বাতৰি প্ৰচাৰ কৰি আছে আমি নাজানো। আমি ইমান দিন একো কোৱা নাছিলোঁ, কিন্তু যদি আমি স্পষ্টীকৰণ নিদিওঁ তেতিয়া ৰাইজে বা সংবাদকৰ্মী সাংবাদিক বন্ধুসকলে হয়তো ভাবিব যে আমাৰ কিবা দুখ আছে নেকি, যাৰ কাৰণে আজিৰ এই সংবাদমেল আয়োজন কৰা হৈছে। এতিয়া কমলনাথৰ ৰুমটো ইয়াতে কি আছে আপোনাৰ কমলনাথৰ একচুৱেলি ৰুম নহয়, ৰুমটো আছিল অজিত নাথৰ ইয়াতে চাব 2019 চনত নহয় 2018 চনত এটা অৰ্ডাৰ কৰিছিল মেজিষ্ট্ৰেট আৰু তেতিয়াৰ সভানেত্ৰী ববিয়াৰা বেগম। ইয়াত উল্লেখ আছে যে তাতে যে মাংসৰ বজাৰ আছিল, মাংসৰ বজাৰৰ সেইখিনি চালিঘৰ আছিল, 15 দিনৰ ভিতৰত খালী কৰাৰ কাৰণে এটা নোটিছ জাৰি কৰিছিল অজিত নাথ আৰু তাৰমানে তাতে যিকেইটা দোকানী আছিল গোটেইকেইজন, বাকী কেইটাত কোনো আপত্তি নাই ইয়াৰে, গতিকে এফেকশ্যন কৰাৰ কাৰণে 15 দিন সময় দিছিল, এই ঘৰটো ভাঙি দিছিল। 2019 কিন্তু ইয়াতে লেখা আছে, একদম মেমো নাম্বাৰ গোটেইখিনি লেখা আছে, অজিত নাথ পিতা নন্দেশ্বৰ নাথ, ৱাৰ্ড নাম্বাৰ 2, কোঠালী নাম্বাৰ 2, তেতিয়া ৱাৰ্ড নাম্বাৰ 2 আছিল। তেতিয়া ইয়াতে লেখা আছে যে অগ্ৰাধিকাৰ ভিত্তিত যাই মানে দোকানবিলাক কৰিছিল যিকেইজন মানুহে, অগ্ৰাধিকাৰ ভিত্তিত 2 লাখ টকা চিকিউৰিটি ডিপজিট জমা দিয়াৰ কাৰণে তেওঁক এই নোটিছ যোগে মানে কোৱা হৈছিল। তেওঁ নোটিছ যোগে জমা দিছিল, এইটো ৰিচিভ কৰা আছে অজিত নাথে। এতিয়া চাব ইয়াতে একদম স্পষ্টকৈ লেখা আছে 2 নম্বৰ কোঠালী, আৰু এইটো কিন্তু ক'লো মই 2018 চনত ভাঙাৰ অৰ্ডাৰ, 2019 চনত তেওঁক এলটমেণ্টৰ অৰ্ডাৰ। তাৰমানে আমাৰ পিৰিয়ডত নহয়, আমাৰ আগৰ পিৰিয়ডত, যেতিয়া এক্সিকিউটিভ অফিচাৰ কোন আছিল নাজানো, কিন্তু সভাপতি আছিল ববিয়াৰা বেগম। এইখিনি হোৱাৰ পাছত ঠিকে আছে, এলটমেণ্ট 2 নম্বৰ ৰুম হৈ গ'ল। হৈ যোৱাৰ পাছত তেওঁ এইটো যিটো ৰুম হোৱাৰ পাছত এগ্ৰিমেণ্টটো আমাৰ দিনত কৰিছে, এই কমলনাথ নন্দেশ্বৰ নাথ, এইটো এগ্ৰিমেণ্টত সি চহী কৰিছে, গোটেইখিনি ইয়াত চহী কৰিছে। এগ্ৰিমেণ্টত লেখা আছে কোঠালী নাম্বাৰ 2, গ্ৰাউণ্ড ফ্ল'ৰ নহয়, এইটো নহয়, এগ্ৰিমেণ্ট কপি, তাৰমানে ৰুম যাই পায় তাৰ পাছত একদম দলিলত এগ্ৰিমেণ্ট কৰি লোৱা। এই এগ্ৰিমেণ্টতো চহী কৰিছে অজিত নাথ। ইয়াতে লেখা আছে কোঠা নাম্বাৰ নিউ মাৰ্কেট গ্ৰাউণ্ড ফ্ল'ৰ ৰুম নাম্বাৰ 2, সেইমতে তেওঁক ৰুমটো দিয়া হৈছে। তাৰ পাছত আছে আপোনাৰ এই এগ্ৰিমেণ্টত কপি, চেয়াৰমেনৰ চহী, অজিত নাথৰ চহী, গোটেইখিনি চহী কৰি সি বুজি লৈছে। বুজি লোৱাৰ পাছত তেওঁ কি কাৰণে কৈ আছে যে ৰুম পোৱা নাই, তেওঁকতো ৰুম সেইটো লাইনতে দিয়া হৈছে 2 নম্বৰ কোঠালী। 2019 চনতে লেখা আছে, আমাৰ ডকুমেণ্টছ আছে, এইখিনি দেখাই দিম পাছত। অজিত নাথক এলটমেণ্ট দিয়া হৈছে, 2 নম্বৰ ৰুমটো এলটমেণ্ট দিয়া হৈছে, ভিত্তিতে ৰুমবিলাক দিয়া হৈছে। চমৰাই দিছো, এগ্ৰিমেণ্ট কৰিছে। অভিযোগটো এতিয়া ভিত্তিহীন অভিযোগ তেওঁ কৰি আছে বা নিউজত মানে কৈ আছে, নিউজ চেনেলবিলাকেও তেওঁৰ কথা মতে মানে প্ৰচাৰ কৰি আছে। এতিয়া তেওঁ বা কি মানে ডকুমেণ্টছৰ ভিত্তিত তেওঁ কৈ আছে আমি নাজানো। এলটমেণ্টটো আমাৰ দিনত হোৱা নাই। এতিয়া এলটমেণ্ট আমাৰ দিনত হ'লে সেইটো এটা বেলেগ কথা আছিল। এতিয়া আগৰ বোৰ্ডত প্ৰচিডিঙত লেখা হৈছে, সেইটো যদি কাটি আমি তাক সি বিচৰা ৰুম দিওঁ, তেতিয়াহ'লে আমাৰ ওপৰত আগৰ পাৰ্টিয়ে কেছ কৰি দিব। ৰুম নাম্বাৰবিলাক আগৰ পৰাই আছে। নহয়, 2 নম্বৰ কোঠা ইয়াতে লেখা আছে গ্ৰাউণ্ড ফ্ল'ৰ নিউ মাৰ্কেট।
তেওঁ দোকান কৰিছিল চাওক, আমিও নাজানো, আমাৰ দিনত নহয় সেইটো, বাৰে বাৰে কৈ আছো। এতিয়া তাতে আছিল চালিঘৰ ভাঙি বিল্ডিং বনাইছে। বিল্ডিং বনাওঁতে হয়তো অলপ ইফাল সিফাল হ'ব পাৰে, এটা ৰুম ইফাল সিফাল হ'ব পাৰে, সেইবুলিতো এনা কৰা নাই তেওঁক পাছত দিছো, তেওঁক সেই লাষ্টত দিছো, সেইটোতো নহয়, এটা ৰুম ইফাল সিফাল। এইটো আমিও দিয়া নাই, আগৰ মানে প্ৰচিডিং বুকত যেনেকে লিপিবদ্ধ আছে, যেনেকে অৰ্ডাৰ বিলাক আছে, সেই অৰ্ডাৰৰ ভিত্তিত তেওঁক দিয়া হৈছে। 1 নম্বৰ ৰুমটো চাব লাগিব, কাক এলট কৰা হৈছে, এইটো ইয়াত নাই। নাই নাই, ব্যৱহাৰ করছে না করা নাই জানা নাই, কিন্তু এলটমেন্ট ভাড়া বর্তমানলৈকে ভাড়া দিয়া নাই। আমি নোটিশ করছো, নোটিশ করা হয়েছে। আৰু এটা কথা, ইয়াৰ মাজত আৰু এটা ঘটনা হৈছিল। মাজত কৰিছিল কি, সি বেলেগ যিটো ৰুম সি চইচ কৰি লৈছে, চইচ কৰি লোৱা বুলি কোৱা হ'ব, সেই ৰুমটো সি তালা ভাঙি শাটাৰত লক ভাঙি সি খুলিছে। তাৰ পাছত আমি হাউলি আৰক্ষী থানাত গোচৰ এটা দিলোঁ। গোচৰ দিয়াৰ পাছত তাক ধৰি নিলে, ধৰি নিয়াৰ পাছত ক'লাক যে আপুনি কিয় গৈছে, আপোনাৰ কাগজখিনি, যিটো কাগজ দেখাব নোৱাৰিলে, আমাৰখিনি দেখালোঁ। লগে লগে কয় যে 5 মিনিটত আপুনি তালা খুলি হাউলি থানাত জমা দিয়ক, আৰু ভৱিষ্যতে এই ৰুম সম্পৰ্কে আপুনি কোনো ধৰণৰ মানে এই পৌৰসভাৰ বিৰুদ্ধে যাই কোনো একো কৰিব নালাগে। আৰু তাৰ মাজতে আৰু এটা কথা আছে, শুনক, আপোনালোকৰ জ্ঞাতাৰ্থে, ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে এই যে অজিত নাথ, কমল নাথ, যিজনে বাৰে বাৰে প্ৰেছ মিট দি বাতৰি কাকত সাংবাদিক বন্ধুসকলক জনাই আছে, তেওঁৰো এটা ৰুম আছে, তেওঁৰো এটা ৰুম আছে। এটা পৰিয়ালত 2টা ৰুম, তথাপি আমি আপত্তি কৰা নাই। নিয়মত আগত দি গৈছে, আমি একো আপত্তি কৰা নাই। কমলনাথৰ এটা ৰুম আছে, হা, তাতে নহয়, এইটো কাঠবাজাৰ বুলি কয়, কাঠবাজাৰত কমলনাথৰ এটা ৰুম আছে। তাৰ পাছত অজিত নাথৰ মানুহজন ঢুকাইছে, তেওঁৰ ল'ৰা আছে, সেই স্বাৰ্থত আগৰ কমিটিয়ে দি গৈছে, আমি তাত কোনো ধৰণৰ আপত্তি কৰা নাই, যিহেতু মানুহজন ঢুকাইছে। কিন্তু এতিয়া কথাৰ পৰিপ্ৰেক্ষিতত আমি কোৱাৰ কাৰণে বাধ্য যে কমলনাথৰো এটা ৰুম আছে, এইটোতো বাতৰিত নকয়। আৰু যদি আমি এলটমেণ্ট হোৱা ৰুমটো তেওঁক নিদিলো হয়, তেতিয়াহ'লে সেই অভিযোগ কৰিব পাৰে, আমিতো ৰুমটো দিছো, তেওঁ ব্যৱহাৰ কৰিছে কৰা নাই তেওঁৰ কথা। কিন্তু এই যে মিছা অপবাদ, মিছা কথাবিলাক যে প্ৰচাৰ কৰি আছে, তাৰ কাৰণে আজি আপোনালোকক মাতি আনিছো, আপোনালোকৰ জৰিয়তে ৰাইজক জনাও যে এইখিনি আমাৰ তাতে ডকুমেণ্টছ আছে, অজিত নাথৰ ৰুম আছে, সেই ৰুমৰ লগতে আছে, আৰু কমলনাথৰো এটা ৰুম আছে কাঠবাজাৰত, তেওঁলোকৰ এটা পৰিয়ালত 2টা ৰুম আছে। আমি এই যে আমাৰ ওপৰত এটা ভুৱা প্ৰচাৰ চলাইছে, আজি আপোনালোকক মাতি কথাখিনি জনাইছো। ইয়াৰ পাছত আমি এটা মানহানি গোচৰ ৰুজু কৰিছো, ৰেডি কৰিছো। আমি মানহানি গোচৰটো হয়তো আজি নহ'লে কালি দাখিল কৰিম, যিয়ে তাৰমানে পৌৰসভাৰ ওপৰত ভিত্তিহীন অভিযোগ আনিছে, তাৰ ওপৰত আমি এইটো দাখিল কৰিম।